নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মোবাইলৰ জৰিয়তে সম্পূৰ্ণ টেটৰ ফৰ্ম ফিলআপ কেনেদৰে আপুনি কৰিব পাৰিব, লগতে ফটো এডিট, সিগনেচাৰ এডিট গোটেইখিনিৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ আপোনালোকক মই ডেমো হিচাপে মই আজি দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। তেতিয়া বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি গুগলত যাব, গৈ তাত সেৱা বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপুনি এনেকুৱা এখন পেজ দেখা পাব। তাত যেটো প্ৰথম সেৱা আছে তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম এইটো আপোনাৰ পেজ খোল খাব। আৰু এই হোম পেজ খোল খোৱাৰ পিছত আপুনি স্ক্ৰল কৰি তলত চাব, লিখা আছে তাত টেট এলপি এণ্ড ইউপি 2021 ফৰ এপ্লাই ক্লিক হিয়াৰ। তাৰপিছত কি কৰিব, আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ দেখা যাব। এইটো পেজত চাওক, আপোনাৰ লেফট সাইডে লিখা আছে এপ্লিকেশ্যন ফৰ্ম। ইয়াত লিখা আছে আপোনাৰ ডাউনলোড এডভাৰটাইজমেন্ট, অৰ্থাৎ আপুনি এডভাৰটাইজমেন্টটো আপুনি পঢ়ি চাব পাৰে। আৰু লগতে ইয়াত চাওক দুটা পইণ্ট দিয়া আছে। প্ৰথমটো কৈছে কেণ্ডিডেট হেজ টু ফাৰ্ষ্ট ৰেজিষ্টাৰ বাই ফিলিং দ্য এপ্লিকেশ্যন ফৰ্ম, অৰ্থাৎ এপ্লিকেশ্যন ফৰ্মটো প্ৰথমতে ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত তেখেতসকলে কি কৰিব, ইউজাৰ আইডি তাত এটা বহাব লাগে, মই সব দেখাই দিম। লগতে পাসওয়ার্ড ক্রিয়েট কৰিব। কৰাৰ পিছত আপুনি লগইন কৰিব। ইউজাৰ আইডিটো হ'ব আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাসওয়ার্ডটো আপুনি নিজে ক্ৰিয়েট কৰিব। গতিকে মই ডেমো হিচাপে মই ফটো আপলোড কৰি আৰু গোটেইখিনি মই প্ৰসেস আপোনালোকক দেখাম। মানে যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত নতুন আহিছে কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব। যেটো আছে ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা মানে ইনস্ট্ৰাকশন আহিব কেনেদৰে আপুনি ফৰ্মটো ফিল আপ কৰিব। তো কেনেদৰে কৰিব লাগে ইয়াত গোটেইখিনি দি দিছে। চক প্ৰথমতে দিছে ফিলিং অফ এপ্লিকেশ্যন ফৰ্ম এণ্ড আপলোডিং ফটো এণ্ড সিগনেচাৰ। এই গোটেইখিনি মই ফৰ্ম যেটো আছে এপ্লিকেশ্যন ফৰ্ম এইটো মই ফিল আপ কৰি দেখুৱাম। লগতে আপলোডিং ফটো এণ্ড সিগনেচাৰো দেখুৱাম। তাৰ পিছত এই গোটেইখিনি বস্তু আপোনাৰ হৈছে নে নাই হেতু কাৰেকশ্যনৰ কাৰণে আপুনি গোটেই এপ্লিকেশ্যন ফৰ্মটো আপুনি চাব। চোৱাৰ পিছত আপুনি সাবমিট কৰিব। সাবমিট কৰাৰ পিছত আপুনি কি কৰিব যে আকৌ লগইন কৰিব লাগিব। এই এপ্লিকেশ্যন নাম্বাৰ আৰু পাসওয়ার্ড দি আপুনি লগইন কৰিব। কৰাৰ পিছত আপুনি পেমেন্ট কৰিব। তেতিয়া পইচা যিমান আছিল অনলাইন পেমেন্ট কৰিব লাগিব। এইটো মই দেখাই আছো। ইয়াত আপোনালোকৰ কেইটামান নিয়ম দি আছে 14টা, আৰু গোটেই কেইটা ভালদৰে পাৰিলে পঢ়িব। আৰু যদি মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই তেতিয়াহ'লেও বুজি পাব, কাৰণ মই সম্পূৰ্ণ ফৰ্ম ফিল আপ কৰি দিম। তাৰ পিছত আপোনাৰ তলত যেটো নেক্সট আছে বুটাম তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো দেখা যাব, আৰু এইটো আপুনি এবাৰ গোটেইখিনি ফৰ্ম চাই তাৰ পিছত এতিয়া আপুনি এপ্লিকেশ্যন ফৰ্মটো পূৰণ কৰিবলৈ চেষ্টা কৰিব। আৰু মই সম্পূৰ্ণ ফৰ্মটো ফিল আপ কৰি দি আছো, আপুনি চাওক। প্ৰথমতে আপুনি কি কৰিব, যেটো এপ্লাই ফৰ আছে যে লয়াৰ প্ৰাইমাৰী, আপাৰ প্ৰাইমাৰী আৰু বোথ এলপি ইউপিৰ কাৰণে আপুনি যেটোৰ কাৰণে এপ্লাই কৰিব পাৰে। এতিয়া মই এলপিৰ কাৰণে এপ্লাই কৰি দি আছো, গতিকে আপুনি এলপিত ক্লিক কৰক। তাৰ পিছত আহিব কেণ্ডিডেট নেম, অৰ্থাৎ যেটো আপোনাৰ এজ পাৰ সাৰ্টিফিকেটত যেটো আছে সেইটোৰ মতে আপুনি নামটো লিখিব। লিখাৰ পিছত আপুনি লিখিব ফাদাৰ্স নেম, আপোনাৰ দেউতাৰ নাম লিখিব। লিখাৰ পিছত আপুনি লিখিব কেণ্ডিডেটছ মাদাৰ নেম, মাকৰ নাম লিখিব। তাৰ পিছত লিখিব কেণ্ডিডেটছ গাৰ্জেন নেম, গাৰ্জেনৰ নাম লিখি ডেট অফ বাৰ্থ তাত ক্লিক কৰক। আৰু তাত আছে ডেট, মন্থ এণ্ড ইয়াৰ। প্ৰথমতে আপুনি ইয়াৰত ক্লিক কৰিব। যেটো 1950 আছে তাত ক্লিক কৰক। কৰাৰ পিছত যেটো লিষ্ট আহিব তাৰ পৰা আপোনাৰ যেটো চন আছে সেইটো আপুনি ক্লিক কৰক। কৰাৰ পিছত আপুনি যেটো মাহৰ আছে মন্থ তাত ক্লিক কৰক। কৰাৰ পিছত আপোনাৰ সেই মাহটো বহুৱাৰ পিছত আপোনাৰ এটা ক্যালেন্ডাৰ চাৰ্ট আহিছে, তাৰ পৰা আপুনি ডেটটো লিখক। যেটো ডেট হয় সেইটো ডেটত আপুনি ক্লিক কৰিব। কৰাৰ পিছত ডেট অফ বাৰ্থ এইটো সেইদৰে হৈ গ'ল। হোৱাৰ পিছত আপোনাৰ আহি যাব এতিয়া জেন্ডাৰ। তাত মেল, ফিমেল, ট্ৰেন্সজেন্ডাৰ তিনিটা আছে, যেটো হয় এইটো দিব। মই যেটো মেল দিছো। তাৰ পিছত এড্ৰেছ ফৰ কাৰেস্পন্ডেন্স, অৰ্থাৎ এড্ৰেছটো দিব। লাইন তিনিটা আপুনি ফিল আপ কৰিব লাগিব। তিনিটা ফিল আপ কৰিব। কৰাৰ পিছত আপুনি এড্ৰেছ লাইন আপুনি তিনিটা ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত আপুনি চিটি লিখিব। মই নগাঁও লিখিছো। লখাৰ পিছত তাৰ আহিব ডিস্ট্ৰিক্ট, তাত আপুনি ক্লিক কৰিব। সিলেক্ট
ক্লিক কৰাৰ লগে লগে আপুনি এনেকৈ লিষ্ট দেখা পাব তাত আপোনাৰ ডিষ্ট্ৰিক্ট লিখিব তাৰপিছত ষ্টেট আপুনি ষ্টেট আসাম লিখিব তাৰপিছত পিন কোড মই লিখিছোঁ আপোনাৰো লিখিব তাৰপিছত আহিব মোবাইল নাম্বাৰ অফ দা কেণ্ডিডেট এইটো কেণ্ডিডেটৰ মোবাইল নাম্বাৰটো আপুনি লিখিব লিখাৰ পিছত যিটো অল্টাৰনেটিভ টেলিফোন বা মোবাইল নাম্বাৰ সেইটো দিব দিয়াৰ পিছত কি কৰিব আপোনাৰ যিটো ইমেইল আছে সেই ইমেইল আইডিটো দিব মাষ্ট বিটো দিবই লাগিব তাৰপিছত কি কৰিব নেশ্যনেলিটি ইণ্ডিয়ান লিখিব লিখাৰ পিছত আধাৰ নাম্বাৰ আপুনি কি কৰিব আধাৰ নাম্বাৰ সম্পূৰ্ণটো তাত ভৰাই দিব এইটো ভৰাবই লাগিব ভৰোৱাৰ পিছত আপুনি নেক্সট ষ্টেপ কৰিব এইখিনি হ'ল এতিয়া আপোনাৰ কাম আহিব যে জোন সিলেকশন কৰা ডিস্ট্রিক্ট সিলেকশন কৰা সাবজেক্ট আৰু আপোনাৰ মিডিয়াম সিলেকশন কৰা যে প্ৰথমতে আপুনি জোন সিলেকশন কৰিব যে চাওক এতিয়া আহিব আপোনাৰ প্ৰথমতে যেটো জোন আছে সেইটো সিলেক্ট কৰক ইয়াত সিলেক্টত ক্লিক কৰাৰ লগে লগে আপুনি এইখিনি দেখা পাব আপোনাৰ যেটো হয় সেইটো আপুনি দিব যেটো নগাঁও চক কোড আছে এটো নগাঁও দিলু তাৰ পিছত ডিস্ট্রিক্ট অফ এক্সামিনেশন কোনটো ডিস্ট্রিক্টত আপুনি এক্সাম দিব বিচাৰে যে মই নগাঁও দিব বিচাৰো গতিকে নগাঁও কোড আছে তাত মই ক্লিক কৰিম নগাঁও হল তাৰ পিছত যে আপুনি যদি আপুনি যে এমিৰ কাৰণে কৰে বা পেপাৰ 2 ৰ কাৰণে কৰে বা আপুনি 1 and 2 দুটাৰ কাৰণে কৰে তেতিয়াহলে আপুনি কি কৰিব যে এইটোত নহলে এইটোত আপুনি টিক মাৰ্ক দিব লাগিব ম্যাথমেটিক্স টিচাৰ বা সায়েন্স টিচাৰ আৰু ইয়াত আছে সোশ্যাল টিচাৰ সায়েন্সৰ কাৰণে ইয়াত ক্লিক কৰিব যে বিএসসি কৰিলে বা সায়েন্স পঢ়িলে আৰু ইয়াত আপুনি সোশ্যাল টিচাৰ আৰু আৰ্টছত পঢ়িলে ইয়াত ক্লিক কৰিব মিডিয়াম অফ দা বুকলেটটো আপোনাৰ কোনটো হ'ব আসামিজ মোৰটো আসামিজ ফাৰ্স্ট ল্যাঙ্গুৱেজ আসামিজ হল যাৰ যেটো হয় ইয়াত আছে হিন্দী বড়ো বেঙ্গলী যাৰ যেটো হয় হেতু আপুনি তাত টিক মাৰ্ক দিব হেতু মতে ঠিক আছে তাৰ পিছত আছে ৰিজাৰ্ভেশন অৰ্থাৎ যাৰ কাষ্ট কি হেতু সক জেনাৰেল এসসি এসটি হিল এসটি প্লেন এটো এসটি প্লেন এটো এসটি হিল তাৰ পিছত ওবিসি এম ওবিসি এটো আপুনি ফিল আপ কৰিব যাৰ যেটো হয় এটো ফিল আপ কৰিব জেনারেল আর ইউ ফিজিক্যালি চ্যালেঞ্জ বা ফিজিক্যাল হ্যান্ডিক্যাপ ফেড হয় না নহয় আপনি যদি হয় তেতিয়াহলে ইয়াত লিখিব তারপরে রিলিজিয়ন যে হিন্দু নে ইসলাম নে খ্রিস্টান নে এতিয়া এডুকেশন কোয়ালিফিকেশন যেটো স্টেপ হেতু সম্পূৰ্ণ কৰিব লাগিব আৰু আপুনি ভালদৰে আপোনাৰ মাৰ্কশিট লগতে সাৰ্টিফিকেট কেইটা চাই আপুনি ফিল আপ কৰিব আৰু লগতে ডেটবোৰ লিখিব লাগিব যে এক্সাম পাস্ট কি এক্সাম পাস কৰিছে হাই সেকেন্ডারি পাস কৰিছে নে গ্ৰেজুৱেচন নে পোষ্ট গ্ৰেজুৱেচন অৰ্থাৎ আপুনি হাই সেকেন্ডারি পাস কৰিছে আৰ্টছত নে সায়েন্স নে কমাৰ্স সেই স্ট্ৰীম আপুনি সিলেক্ট কৰিব এতিয়া মই সায়েন্স দিছো তাৰ পিছত মোড অফ কোর্স আপুনি যেটো মোডত পঢ়িছে এটো ৰেগুলাৰ নে ওডিএল তেতিয়াহলে আপুনি ৰেগুলাৰ কৰিলে ৰেগুলাৰ তাৰ পিছত আপুনি কি কৰিব যে মাৰ্কস অবটেইনড এণ্ড মাৰ্কস আউট অফ টোটাল মাৰ্ক কিমান পৰীক্ষাত আৰু আপুনি কিমান পাইছে আপুনি প্ৰথমতে লিখিব কিমান পাইছে তাৰ পিছত লিখিব টোটাল মাৰ্ক কিমান পৰীক্ষাত আহে তাৰ পিছত লিখিব আপুনি আপোনাৰ পাৰ্সেন্টেজটো অটোমেটিক্যালি আহি যাব ক্লিক কৰাৰ লগে লগে তাৰ পিছত ৰোল নম্বৰ লিখিব আৰু কোন বছৰত আপুনি পাস কৰিছে সেই সাৰ্টিফিকেট মতে আপুনি ডেট মান্থ এণ্ড ইয়াৰ লিখিব গোটেইখিনি লিখিব লাগিব তাৰ পিছত কোনটো ইনষ্টিটিউশন অৰ্থাৎ কোনখন হাই সেকেন্ডাৰী পৰা পঢ়িছে আপুনি নে কলেজৰ পৰা পঢ়িছে হেতু আপুনি উল্লেখ কৰিব লগতে আপুনি কমা দি অৰ্থাৎ আপুনি আৰু লগত স্পেস এটা দি আপুনি বোর্ড লিখিব বা ইউনিভার্সিটি যে বোর্ডটো হ'ব একচুয়ালি বেছিভাগ আপোনাৰ মানে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলে হয় অৰ্থাৎ এহসেক বুলি আপুনি শর্ট ফর্মত লিখিব পাৰিব তাৰ পিছত আহিব গ্ৰেজুৱেচন আপুনি যেনেদৰে হায়াৰ সেকেন্ডাৰীৰ মাৰ্কশিট নাম্বাৰ লিখিছে ঠিক তেনেদৰে গ্ৰেজুৱেচন আৰু পোষ্ট গ্ৰেজুৱেচন এমএ বিএ এমএসসি বিএসসি যিবোৰ আছে আপোনাৰ কোর্স সেই দুটা আপুনি ফিল আপ কৰিব আৰু যদি নাই তেতিয়াহলে আপুনি 4 নম্বৰত যেটো NONE নান আছে সেইটো আপুনি দিব হল কাৰণ এটো ফিল আপ কৰিবই লাগিব ফিল আপ নকৰিলে আকৌ সাবমিট নহব বা বিকম থাকিলে এমকম থাকিলে আপুনি কমাৰ্চত দিব বুজি পাইছে তাৰ পিছত আহিব মেইন যেটো আছে আপোনাৰ প্ৰফেশনাল কোৱালিফিকেশন হেতু মাষ্ট বি সবৰেই লাগিব যে প্ৰফেশনাল কোৱালিফিকেশন কি আছে যেতিয়া তাত সিলেক্ট আছে তাত আপুনি ক্লিক কৰক ক্লিক কৰাৰ পিছত যি কেইটা ডিগ্ৰী আহিব সেই কেইটা ডিগ্ৰীৰ ভিতৰত আপুনি কোনটো ডিগ্ৰী লৈছে যে ডিএলএড 2 ইয়াৰ মানে 2 বছৰীয়া যেটো ডিএলএড কৰাইছে সকলো NIOS ত কৰিছে কোনোবাই আপোনাৰ এই SCRD ত কৰিছে
কোনোবাই KKHSOUত কৰিছে হয়নে নহয় কোনোবাই কৰিছে আকৌ আপোনাৰ ৰেগুলাৰ কৰিছে আপোনাৰ ডায়েটত যিবোৰ এন্ট্ৰেন্স দি DLED কৰিছে তেনেকুৱা তাৰপিছত BEd কৰিছে BA কৰিছে BAEd কৰিছে সেইবোৰ স্পেচিয়ালি 5টা ইয়াত ডিগ্ৰী দি আছে 5টাৰ ভিতৰত আপোনাৰ যিটো পৰে সেইটোত আপুনি টিক মাৰ্ক দিব দিয়াৰ পিছত আপুনি কি কৰিব লাগিব আৰু সেইটোৰ সাৰ্টিফিকেট যিটো আছে পাছ সাৰ্টিফিকেট সেইটো আপুনি আপলোড কৰিব লাগিব আৰু যদি ইয়াত আৰু এটা কথা আছে যদি কোনোবাই আপোনাৰ পাৰসুইং বুজাইছে যিসকল যিটো আমাৰ মন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে যিসকল লাষ্ট ইয়াৰ আছে আপোনাৰ DLEDত বা BEdত তেখেতসকলে কি কৰিব তেখেতসকলক সেকেন্ড ইয়াৰৰ যিটো ফাইনেল এডমিট কাৰ্ড আছে সেইখন ইয়াত দিব পাৰিব মানে যিটো সুচ ফাইল আছে তাত ক্লিক কৰি হেতু আপুনি আপলোড কৰি দিব লাগিব লগতে ৰোড নাম্বাৰবোৰ লিখি দিব যেটো পাৰ্সেন্টেজ নাই তেখেতসকলে ইমান লিখিব নালাগে কিন্তু যিসকলৰ আপোনাৰ DLED 2 ইয়াৰ বা BEd কমপ্লিট হ'ল তেখেতসকলে আপলোড মানে পাছ সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব হেতু কেনেদৰে কৰিব মই এটো দেখাই দিছো কাৰণ এটো MB কিমান হ'ব লাগে 350 KB MB হ'ব লাগে আৰু এটো কম MB হেতু মই বনাই দেখাইছো দেখুৱাৰ পিছত মই ইয়াত আপুনি প্লে ষ্টৰত গৈ ইমেজ কম্প্ৰেছৰ বহুত কেইটা পাব এপ্লিকেশন তাৰ পৰা যিকোনো এটা আপুনি ডাউনলোড কৰিলে কাম হ'ব কিন্তু মই ইমেজ কম্প্ৰেছৰ এণ্ড ৰিসাইজাৰ যেটো আছে মই হেতু ডাউনলোড কৰিছো আৰু হেতু কি কৰিব আপুনি অন কৰিব অন কৰাৰ পিছত আপুনি যিটো ফটো আপুনি কম্প্ৰেছ কৰিব বিচাৰে হেতু ফটো আপুনি উলিয়াই তাৰ পৰা ফটোটো আনি ইয়াত আনি যেতিয়া কম্প্ৰেছ মাৰি দিব তেতিয়া কম্প্ৰেছ হৈ যাব তাৰ পিছত আপুনি আপলোড কৰিব 1.4 MB আছিলে এতিয়া হৈ গল 333 KB অৰ্থাৎ 333 KB হৈ গল এতিয়া চুজ ফাইলত ক্লিক কৰি আপুনি ফটোটো যত আছে অৰ্থাৎ পিকচাৰটো তাৰ পৰা আনি আপুনি লগাই দিয়ক হল তাৰ পিছত কি কৰিব আগতে যেনেকৈ মাৰ্কবোৰ ফিল আপ কৰিছে ঠিক তেনেদৰে মাৰ্কবোৰ ফিল আপ কৰিব আৰু ডেট লিখিব লিখাৰ পিছত আপুনি কি কৰিব যিটো কলেজত পঢ়িছে সেইটো কলেজৰ নাম লিখিব অৰ্থাৎ যিটো সেন্টাৰত DLED কৰিছে আৰু লগতে সেইটো KKH অৰ কৃষ্ণকান্তৰ আন্ডাৰত নে আপোনাৰ SCRT আন্ডাৰত নে আপোনাৰ ডায়েটৰ আন্ডাৰত সেই ইউনিভাৰ্সিটি বা আপোনাৰ বোৰ্ড লিখিব ঠিক আছে লিখাৰ পিছত এতিয়া কাম হ'ব ফটোগ্ৰাফ ফটোটো আপুনি কেনেদৰে তাত বহাব হেতু তাত যিটো সাইজ দি আছে হেতু সাইজ মতে আপুনি বনাব লাগিব গতিকে চাক মই বনাই দেখাইছো তাৰ পিছত আহি ইয়াত মই ফিট কৰিম চাক কেনেদৰে ফটোটো মোবাইলত এডিট কৰিব লাগে মই হেতু দেখাই দিছো চাক আপুনি ইয়াত যিটো নিউ টেক্সট আছে হেতু আপুনি ডিলিট কৰিব ইয়াত ক্লিক কৰি আপুনি ডিলিট কৰিব কৰাৰ পিছত আপুনি কি কৰিব এতিয়া যিটো আপোনাৰ এটো আহিলে আহাৰ পিছত আপুনি যদি এটো কালাৰ চেঞ্জ কৰিব বিচাৰে আপুনি কালাৰ বদলাব পাৰিব লগতে আৰু আপুনি কি কৰিব যে ফটোৰ যিটো সাইজ দিছে যে কিমান পিক্সেল হাইট হ'ব লাগিব কিমান ওয়াইড হ'ব লাগিব এটা ফটোৰ উচ্চতা আৰু প্ৰস্থ হেতু কাৰণে আপুনি প্ৰথমতে কি কৰিব চাওক এই যিটো চুকত আছে ইয়াত আপুনি ক্লিক কৰিব কৰাৰ পিছত যিটো ইমেজ সাইজ আছে এটো ইয়াত আপুনি অপচনত ক্লিক কৰিব ক্লিক কৰিলে আপুনি এইটো আহিব যে ইয়াত চাওক যে ওয়াইড আৰু হাইট দিয়া আছে এতিয়া আপুনি কিমান কৰিব হেতু চাওক ইয়াত দিয়া মতে কৰি মই দেখাই দি আছো চাওক মই যেটো কাস্টমত গৈ কি কৰিলো যে যেটো প্ৰস্থ আছে এটো 170 কৰিলো আৰু যেটো উচ্চতা আছে এটো 260 কৰিলো অৰ্থাৎ ওয়াইড যেটো আছে এটো 170 আৰু হাইট 160 কৰাৰ পিছত আপুনি ক্লিক কৰক ওকে কৰিছে কৰাৰ পিছত আপোনাৰ এই পেজটো খুল খাইছে এতিয়া এই পেজত কি কৰিব আপুনি যেটো ফটো বনাবলৈ লাগিব এই ফটোটো আপুনি ইয়াত লৈ আহক মই বনাই থৈ দিছো চাওক বা ফটো যেটো আপুনি স্ক্যান কৰিব বা ফটো উঠাব সেই ফটোটো আপুনি ইয়াত লৈ আহক স্ক্যান কৰিলেও ভাল এই ফটোটো সাইজ কৰি লব ইমান বেছি যেটো জায়গা আছে বেছি জায়গাটো কাটি দিছো এতিয়া হোৱাৰ পিছত কি কৰিম ইয়াত টানি আপুনি যেটো আছে একদম গুটেইখিনি ফিট কৰিব যাতে সাইডত এটো দেখা না যায় এনেকে টানি ডাঙৰ কৰি দিয়ক এতিয়া মই ফটোটো ফিট কৰিলো কৰাৰ পিছত আপুনি
ইয়াত যাব এই যেটো বুটাম এটো সেভ বুটাম তাত গৈ ক্লিক কৰিব সেভ এজ ইমেজ কৰাৰ পিছত আপুনি সেভ টু গ্যালারি তাত ক্লিক কৰিব এটা সেভ হৈ গল এই যেটো আপোনাৰ ইয়াত আছে এই ডিফল্ট তাত আপুনি ক্লিক কৰক তেতিয়া এই আকৌ আগৰ জায়গাটো আহি গল এনেকুৱা আহি গল আহাৰ পিছত কি কৰিব এই যে ডিলিট বুটাম আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইমেজ সাইজত যাব যত নেকি আপোনাৰ সিগনেচাৰ আছিল সেইটো আছিল 30 KB হ'ব লাগে অৰ্থাৎ আপোনাৰ যেটো হোৱাইট আৰু হাইট আছে এই দুটা আপুনি কি কৰিব লাগিব ঠিক কৰিব সক মই হোৱাইট যেটো আছে হেতু অৰ্থাৎ প্ৰস্থ 220 কৰিলো আৰু যত হাইট 175 কৰিলো কৰাৰ পিছত আপুনি ওকে ক্লিক কৰক এটো হৈ গল হৈ যোৱাৰ পিছত আপুনি কি কৰিব এতিয়া আপোনাৰ এটো হেতু মতে আপোনাৰ ফিট হোৱাৰ পিছত আপুনি আকৌ এই প্লাস বুটামত ক্লিক কৰিব এই যেটো প্লাস আছে এই প্লাস বুটামত আপুনি ক্লিক কৰিব কৰাৰ পিছত এই যেটো ফ্ৰম গ্যালারি তাত ক্লিক কৰিব কৰাৰ পিছত যত আপোনাৰ সিগনেচাৰ আছে তাৰ পৰা সিগনেচাৰটো লব এটো ৰোটেট কৰি লওক ইয়াত অপচন এটা আছে সাক লেফট সাইড এটো আপুনি ক্লিক কৰি ৰোটেট হ'ব আৰু এই যেটো আছে সুক তাত ধৰি আপুনি মানে আপোনাৰ যিমানখিনি ই লাগে সেইখিনি আপুনি ব্যৱহাৰ কৰিব পাৰিব মই ৰোটেট কৰি লৈছো ইয়াত ধৰি আপুনি এনেকৈ টানি দিব যাতে অকনো জায়গা দেখা না যায় যেটো তলৰ যেটো ই আছে এটো আপুনি ঢাকি পেলাব সাৰটো এটো ফিটিং হল এতিয়া আপুনি ক্লিক কৰক এই আগৰ নিচিনা যত সেভ বুটাম আছে তাত ক্লিক কৰক সেভ বুটামত ক্লিক কৰক মানে সেভ এজ ইমেজ হল হোৱাৰ পিছত সেভ টু গ্যালারি হৈ গল এতিয়া আপুনি ফাইল আছে তাত আপুনি চেক কৰক এটো চাওক যেটো সিগনেচাৰ আছে আপোনাৰ এই সিগনেচাৰটো হল 26.59 KB যত দিছে 30 কে কম আছে গতিকে এটো মিলিছে আৰু 32.51 KB হল ফটো হল অৰ্থাৎ আপোনাৰ 35 KB দিছে 32 KB হল একদম ধুনিয়াকে মিলিছে এতিয়া চাওক এতিয়া ফটোটো বনালো এতিয়া কি কৰিব আপুনি ইয়াত ক্লিক কৰক ক্লিক হিয়াৰ ফাইলত যাওক আপোনাৰ ফটোটো যত আছে তাৰ পৰা ফটোটো আপুনি আনি সিগনেচাৰ যাওক ঠিক তেনেদৰে আপুনি ফাইল চুজ কৰক কৰাৰ পিছত যত আছে আপুনি তাত যাওক আৰু এটো সিগনেচাৰ এই দুটা ইয়াত ফিল আপ কৰিলো তাৰ পিছত কাম আছে আপোনাৰ এই যেটো লগইন ডিটেইলস অফ দা ক্যান্ডিডেট অৰ্থাৎ আপুনি লগইন যেতিয়া কৰিব সেই লগইন কৰাৰ কাৰণে আপুনি পাসওয়ার্ড ক্ৰিয়েট কৰিব লাগিব আৰু পাসওয়ার্ডটো মিনিমাম 8টা ক্যাৰেক্টাৰ আৰু ম্যাক্সিমাম 12টা ক্যাৰেক্টাৰ ভিতৰত হ'ব লাগিব অৰ্থাৎ কম 8টাতকে বেছি আৰু 12টাতকে কম হ'ব লাগিব গতিকে আপুনি পাসওয়ার্ডটো ক্ৰিয়েট কৰক বুটাম আহি গল এতিয়া সাবমিট আগতে ক্লিক নকৰিব আপুনি সাবমিট ক্লিক কৰাৰ আগত এই গুটেইখিনি ফৰ্ম এবাৰ চাই লওক ভালদৰে যে ফিল আপ কৰা কৰবাত আছে নে কিবা ভুল হল এটো আপুনি গুটেইখিনি চাব সোৱাৰ পিছত যদি শুদ্ধ হৈছে তাৰ পিছত আপুনি কি কৰিব ডিক্লাৰেশন অফ দা ক্যান্ডিডেট ইয়াত আপুনি টিক মাৰ্ক দিয়ক হল হোৱাৰ পিছত কি কৰিব আপুনি এতিয়া সাবমিট কৰক যেটো সম্পূৰ্ণটো শুদ্ধ আছে গতিকে আমি সাবমিট কৰি দিলো কৰাৰ পিছত ইয়াত আহিব যে বস্তু ঠিকই আছে নে নাই সব যে আকৌ এবাৰ সুধিছে আপোনাক যে কনফার্ম কৰিব দিছে ঠিক আছে এতিয়া আপুনি কনফার্ম কৰক ওকে এতিয়া বস্তুটো সাবমিট হৈ আছে নেক্সট এতিয়া পাসওয়ার্ড মই ক্ৰিয়েট কৰিলো আৰু যদি সাবমিট হোৱাৰ পিছত ফৰ্ম আহিব আৰু তাত এপ্লিকেশন ফৰ্ম নাম্বাৰ আহিব হেতুৰে মই আকৌ লগইন কৰিম লগইন কৰি পেমেন্ট কেনেদৰে কৰিব লাগে হেতু মই দেখাম গতিকে মোৰ এইটো চেনেল সাবস্ক্ৰাইব কৰি ৰাখক তেতিয়া নেক্সট যেটো ভিডিও আছে হেতু আপুনি পাব আৰু যদি ভাল লাগে লাইক আৰু লগতে শেয়াৰ কৰিব